আজি মই কি বনাব ওলাইছোঁ আপোনালোকক দেখুৱাম। ইয়াত আছে চুজি মানে ৰাৱা ইডলি বনাম। তো চুজি ইয়াত দিছোঁ মই 1 গিলাচ, লগতে দৈ দিছোঁ 2 গিলাচ দেই। দি কিনি 2 ঘণ্টা আগতে মই ভালকৈ খানি কিনি থৈ দিছোঁ পূৰা। আপোনালোকে পাৰিলে মিক্সিটো পিচি দিব পাৰে বা নিপিচিলেও হ'ব, বাট মই পিছা নাই। এনেকুৱাই এতিয়া ভালকৈ ইয়াক ঘুলিম, আপোনালোকে চাই থাকিব। 2 ঘণ্টা আগত দিয়াৰ কাৰণে বহুত ফ্লাফি হৈছে। আপোনালোকে পাৰিলে ইনো 1 পেকেট দি দিব দেই। এতিয়া চাব পাৰে কনচিষ্টেঞ্চিটো মানে চাব বেছি ঠিক হৈছে নে বেছি থিন হৈছে। বেছি ঠিক হ'লে ইডলিটো মোটা হ'ব, পাথৰ নিচিনা। অলপমান পাতলা কৰাটো উচিত, বেছি পাতলা হ'লেও আকৌ ইডলিটো নুফুলিব। চাওক কিমান ধুনীয়া হৈছে। মই ইমানেই থ'ম, চাব পাৰে। চাওক ধুনীয়া হৈছে বেটাৰ। লগতে মুমফলি চাটনিটো দেখাম আপোনালোকক মই কেনেকৈ বনাম। মুমফলিখিনি মই ভাজি কিনি কেতিয়াবাতে থৈ দিছোঁ, এতিয়া পিচিম। ইয়াত মই লৈছোঁ ক'লা সৰিয়হ, চাব পাৰে। ইয়াত কেঁচা জলকীয়া, ক'লা সৰিয়হ, শুকান জলকীয়া, আদাটো ধুব লাগিব, আৰু মুমফলিখিনি ভালকৈ বাকলি গুচাই ল'ম। এতিয়া চাব পাৰে ইয়াত মই বাতি থৈছোঁ। চুজিটো এনেও বহুত হেল্থি আমাৰ শৰীৰৰ কাৰণে, ডাইজেশ্যনৰ কাৰণে। এয়া চাওক, চবতে এনেকৈ ভৰাই দিম, ফুলি উঠিব ন। এয়া মই 3টাকৈ দিম, কিয়নো ষ্টিমাৰটো মোৰ সৰু। ম'ম' ষ্টিমাৰো নহয় বাৰু, এনেই বেলেগ এটা ষ্টিমাৰৰ। এয়া চাব পাৰে আপোনালোকে 3টাত দিলোঁ। এতিয়া আপোনালোকে কাট কৰি দিব। চাওক, এয়া চাব পাৰে মোৰ ষ্টিমাৰটো বহুত সৰু কাৰণে 3টাকৈ হৈছে। এতিয়া মই ইয়াক বহাই দিম, পানী বহাই দিছোঁ গেছত। এয়া চাব পাৰে ডেগত মই পানী বহাই দিছোঁ। পানীখিনি উতলিলে মই ইডলিখিনি বহাই দিম। যে মই ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, এয়া আপোনালোকে চাব পাৰে মই ষ্টিমাৰত বহাই দিলোঁ দেই। পানী উতলি আছে। এতিয়া মই ইয়াক ঢাকি দিম কমচে কম 10 মিনিটৰ কাৰণে, বা 5 মিনিটতো ৰেডি হৈ যায়। তো ইয়াতে মই মানে কি তৰকা মাৰা এইটো পেনটো বহাই, ইয়াত মই মুমফলি আৰু আদা আৰু মুমফলিটো ভাজা আছিল, পিচি কিনি থৈ দিলোঁ দেই মিক্সিত। ইয়াত মই সৰিয়হ তেল দিছোঁ, মই ৰিফাইন তেল নাই। তো মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে ক'লা সৰিয়হ, তাৰপিছত শুকান জলকীয়া, তাৰপিছত কৰি পত্তা। এইখিনি আকৌ ৰঙা হোৱাকৈ ভাজি ল'ম। চাটনিখিনি বেছি নহয় যে সেইকাৰণে কমকৈ দিছোঁ তৰকাটো। তৰকাখিনি লাল হৈছে, চাব পাৰে। এতিয়া মই গেছটো অফ কৰি দিম, এতিয়া ঢালি দিম। কিমান মজা লাগিছে ন। আহা, বাতিটো পৰি গ'ল। এতিয়া চাওক আমাৰ চাটনি ৰেডি হৈ গ'ল। এয়া আমাৰ চাটনিখিনি চাব পাৰে। এয়া আপোনালোকে ভাজি দিব পাৰে, বাট মই ভাজা নাছিলোঁ কিন্তু মুমফলিখিনি ভাজা আছিল যে সেইকাৰণে। এটাই শুকান জলকীয়া দিছোঁ, অলপেই চাটনি। চাওক চাটনি ইনষ্টেণ্ট ৰেডি হৈ গ'ল। আপোনালোকে এনেকৈ বনায় নবনায় ক'বচোন। মইতো এনেকৈ বনাওঁ বাৰু, মোৰ দিমাগেদি বনাইছোঁ এইবিলাক। তো মই প্লেটত চাব পাৰে ইয়াত চাটনিটো ৰেডি, মানে ইডলিখিনি ৰেডি হ'বলৈ বাকী আছে। তাৰপিছত আপোনালোকক দেখুৱাম দেই। ইডলিখিনি চাই লওঁ কি সিজিছে নাই। ৱাও, এয়া 10 মিনিটৰ পিছত মোৰ ইডলি চাব পাৰে। আপোনালোকে চাকু আছে ন, কটাৰী দি চাব পাৰে সিজিছে নাই। সিজিলে। এয়া চাওক, ভিতৰত যদি একো লাগি নাহে গম পাব সিজিলে। হৈ গ'ল ন মোৰ ৰাৱা ইডলি ৰেডি। এতিয়া মই ইয়াক 2 মিনিটৰ কাৰণে ফ্ৰিজত থ'ম, ঠাণ্ডা হ'ব, তেতিয়া খুলিম, মানে ওলাবলৈ ইজি হ'ব। গৰম গৰমে ওলাবলৈ মানে ইজি নহয়। তো চাব পাৰে আমাৰ ইডলি ৰেডি হৈ গ'ল। এই যে দাগবিলাক মই কটাৰীৰে খুচি চাইছিলোঁ ভালকৈ সিজিছেনে নাই, আপোনালোকে চাব পাৰে। লগতে চাটনি, চাওক ইডলি দেখি যিমান ভাল লাগিছে, খায়ো ইমান মজা লাগিব। ৰাৱা ইডলি এনেও বহুতে ভাল পায়। দালি দি আকৌ চাউল দি বনাব পাৰি, কিন্তু মই ৰাৱা ইডলি বেছি ভাল পাওঁ। 6টা বনাইছোঁ, 3টা হৈছে আৰু 3টা ৰেডি হৈ আছে। বহুত ভাল লাগে, ফ্লাফি হৈছে বহুত বেছি। চাব পাৰে। এয়া চাওক, ইমান ধুনীয়া লাগিছে। চাওক ছফ্ট হৈছে, কিয়নো মই দৈ দি বনাইছোঁ ন। এয়া চাওক, চাওক।
ভিতৰত কিমান ধুনীয়া স্পঞ্জি মোৰ নখবিলাক চাই লেতেৰা বুলি নাভাবিব আইৰণৰ পানীৰ কাৰণে চাওকচোন কি হৈছে ইমান পানীখিনি আমাৰ লেতেৰা হৈছে বাচন ধুওঁ যে পূৰা আইৰণৰ কাৰণে ক'লা হৈছে নখকেইটা আজি চাফা কৰিব লাগিব নেমু দি এয়া চাওক ইমান ফ্লাফি হৈছে ন তো আমাৰ ৰাৱা ইডলি ৰেডি হৈ গ'ল লগতে আছে চাটনি আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব মই ফাৰ্ষ্টৰ পৰা নেদেখালোঁ এনেকৈয়ে বনাই দেখালোঁ আপোনালোকক মইতো আপোনাক কৈছোঁ 1 গিলাচ দৈ 2 গিলাচ দৈ লগতে 1 গিলাচ চুজি এনেকৈ ট্ৰাই কৰি চাব দেই আজিলৈ আহোঁ টাটা বাই বাই